হয়, আজি স্বাধীনতা দিৱস অৰ্থাৎ ৭৭তম স্বাধীনতা দিৱস। ১৯৪৭ চনৰ আজিৰ এই দিনটোতেই ব্ৰিটিছ শাসনৰ অন্তৰ পেলাই ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। আজি ১৫ আগষ্টৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষই স্বাধীনতা দিৱস পালন কৰে। স্বাধীনতা অহাৰ পিছত সকলো মৌলিক অধিকাৰসমূহ আমি লাভ কৰোঁ। আমি প্ৰত্যেকজন ব্যক্তিয়ে গৌৰৱ কৰিব পাৰোঁ যে আমি স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰিছোঁ বা স্বাধীন ভাৰতৰ নাগৰিক। ১৮৫৭ চনৰ পৰা ১৯৪৭ চনলৈ ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু জীৱন দান দিব লগা হৈছিল। এই সংগ্ৰাম ২০০ দিনীয়া আছিলে। মংগল পাণ্ডে প্ৰথম ভাৰতৰ স্বাধীনতা সংগ্ৰামত ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল। ভগত সিং, চন্দ্ৰশেখৰ, ক্ষুদিৰাম বসুকো নুই কৰিব নোৱাৰি। লগতে আমাৰ অসমৰ কনকলতা, মণিৰাম দেৱান, কুশল কোঁৱৰ তেখেতসকলক আজি স্বাধীনতা দিৱসৰ শুঁৱৰি পুনৰবাৰ তেখেতক প্ৰণাম জনাইছোঁ। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল জৱাহৰলাল নেহেৰু। নেহেৰুদেৱে ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। এই দিনটোতে সকলো ৰাজহুৱা স্থানত জাতীয় পতাকা উত্তোলন কৰা হয়। আমাৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে জন গণ মন অধি। ধন্যবাদ।